টেষ্টি আৰু হেল্ডি হয় একচুৱেলি বহুত হেল্থ বেনিফিট বহুত আছে ইয়াৰ তো বস্তুটো কি হয় দেখুৱাইছোঁ আপোনালোকক গুড মৰ্ণিং সকলোকে আৰু হাতত মাল লাগিলে মই আছোঁ এতিয়া ধনতলা বজাৰত কৈছোঁ হ্যাঁ কাঠোলা কি দাম না কোনটা এটা 100 টাকা ভাই এটা 100 এই রস এই মিনিট ওই তো কোন পুকা মলাইছি বজাৰত এই লোকেল পুকা এই যদি কত হয় কিয়া 20 টাকা তুমি কালাৰটো চাওক 20 টাকা কৰি পয়সাটা কিনিম তো ভালোই কিনিম আর বেয়াটা কিও কিনিম কোনটা এটা ধনতলাৰে নহয় এটা ধনতলা বজাৰৰ পৰিৱেশ এয়া মানে ৰাতিপুৱা আজি বৰষুণ আহিলে তো বৰষুণৰ কাৰণে অলপ বতৰটো ডাৱৰীয়া হ'ল এতিয়া বজাৰৰ ভিতৰত সোমাইছে চব্জি বজাৰৰ ভিতৰত চাওঁ তো বজাৰ কৰা হ'লে এতিয়া আৰু এতিয়া যাম ঘৰত তো হাই হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে তো আজি ধনতলা বজাৰ আছিল তো ৰাতিপুৱা ধনতলা বজাৰত গৈছিলোঁ আৰু ধনতলা বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব চালিয়ে আজি মোৰ দোকানত পাব আপোনালোকে আহিলে অমিতা আছে এইবিলাক ডাঙৰ ডাঙৰ অমিতা আছে এইবিলাক পকা পকা অমিতা হ'ব লাগিলে পাব আপোনালোকে আহিলে লোকেল অমিতা একদম আৰু এইবিলাক আম আছে আচাৰ বনোৱাৰ কাৰণে ঘৰত লৈ কিনে আচাৰ বনাব পাৰিব আৰু খাব পাৰিব ইয়াতে মানে স্লাড বনাই দিম আৰু এইবিলাক মিঠা আম আছে লালমণি বেদেনা আছে এইবিলাক আৰু মধুৰিআম আছে এইবিলাক তাৰপিছত এইবিলাক আপেল আছে ৰঙা ৰঙা আপেল আৰু এইফালে আছে আঙ্গুৰ লাগিলে আহিব আপোনালোকে তো এইফালে আছে লোকেল তিয়ঁহ এইবিলাক লৈ আহিছোঁ আজি বজাৰৰ পৰা একদম ফ্ৰেছ চাওক তিয়ঁহবিলাক লোকেল নেমু এইবিলাক লৈ আহিছিলোঁ ডাঙৰ ডাঙৰ আজি আহিলে পাব আৰু এইটো হ'ল ঔটেঙা এইবিলাক বেল আছে লোকেল বেল লৈ আহিছোঁ বজাৰৰ পৰা শুকান নাৰিকল এইবিলাক হালধি আছে এইফালে আনাৰস আছে আলু তাৰপিছত এইবিলাক বগৰী শুকান বগৰী লাগিলে আহিব পাৰে আপোনালোকে বগৰী এভেইলেবল আছে এইবিলাক শুকান বগৰী আৰু তেতলি এইবিলাক বাকলি গুচোৱা বাকলি থকাখিনি শেষে ভাল বাকলি থকা এটাই আছে আৰু এইটো হ'ল বাকলি গুচোৱা এইবিলাক তেতলি তাৰপিছত কলডিল আছে এইবিলাক ডাঙৰ ডাঙৰ কলডিল আছে এইবিলাক তাৰপিছত এইটো হ'ল লিচু গমেই পায় লাগিলে আহিব আপোনালোকে একদম পূৰা মিঠা হ'ব লিচুবিলাক লাগিলে আহিব আপোনালোকে লিচু আছে এভেইলেবল ইফালে আছে আৰু এইবিলাক আম মিঠা আম লৈছোঁ আজি বজাৰৰ পৰা কেঁচা মিঠা আম এইবিলাক কেঁচা মিঠা লাগিলে আহিব আপোনালোকে এইবিলাকৰ হয় কেঁচা মিঠা আম আৰু মালভোগ কল আছে এইবিলাক চব লোকেল কল হয় একচুৱেলি বাহিৰৰ কলৰ কালাৰটো এনেকুৱা দেখা পাই আছে কিন্তু ভিতৰত কালাৰটো কলৰবিলাক একদম পূৰা চফ্ট হয় মানে মই খাই চাইছোঁ আনিয়ে মানে পকাৰ পিছতে খাই চাইছোঁ এইটো ভাল কলবিলাক ভাল হয় কিন্তু বাহিৰৰ কালাৰটো অলপ এনেকুৱা কিন্তু কলটো খাবলৈ ভাল লোকেল কল হয় যিহেতু তাৰপিছত চেনি চম্পা কল আছে এইফালে আৰু তৰমুজ এইবিলাক শাক লৈ আহিছিলোঁ কাঁচা শাক চব্জি খোৱাৰ কাৰণে লাগিলে লৈ যাব পাৰে কোমোৰা আছে এইবিলাক লোকেল একদম লোকেল হয় কোমোৰাবিলাক লাগিলে আহিব পাৰে তাৰপিছত আজি লৈ আহিছোঁ চব্জি খোৱাৰ কাৰণে ভাতকেৰেলা এইবিলাক ভাতকেৰেলা লাগিলে আহিব চব্জি লৈ যাব পাৰিব ফলৰ লগতে তাৰপিছত ইফালে ৰঙালাও আছে আৰু আমাৰ ইয়াৰে মষ্ট ফেমাছ বেনানা চিপছ ভাইৰেল বেনানা চিপছ লাগিলে আহিব আপোনালোকে আহিলে পাই যাব আৰু ডাব আছে এইফালে সৰু ডাঙৰ যেনেকৈ লাগে আপোনালোকক পানী থকা
তাৰপিছত মালাই থকা, যেনেকৈ লাগে আপোনালোকক আহিলে পাই যাব। তো আপোনালোকক আজি এটা মই ইউনিক বস্তু এটা দেখুৱাই আছোঁ। বস্তুটো একচুৱেলি এইটো ছিজনতে হয় আৰু ফলটো খাই কিনে মানে খুব মানে খাই কিনে ভাল লাগে আৰু তো টেষ্টি আৰু হেল্ডি হয় একচুৱেলি, বহুত হেল্থ বেনিফিট বহুত আছে ইয়াৰ। তো বস্তুটো কি হয় দেখুৱাই আছোঁ আপোনালোকক। এইটো কি চিনি পাইছে আপোনালোকে? এইটো একচুৱেলি আমাৰ অসমীয়াত ইয়াক পানী জামু বুলি কওঁ আমি, অসমীয়াত পানী জামু। তাৰপিছত ইংৰাজীত ইয়াক ৰ'জ আপেল আৰু ৱাটাৰ আপেল নামেও জনাজাত ইয়াত। এইটো একচুৱেলি বিশেষ এটা ছিজনতে হয়, মাৰ্চ এপ্ৰিল এনেকুৱা মাহতে এইখিনিত এই ফলটো হয়। আৰু ফলটো খুবেই দেখিবলৈ ধুনীয়া আৰু খায়ো ভাল লাগে। যদি আহিব বিচাৰে বা খাব বিচাৰে তেতিয়াহ'লে আহিলে পাই যাব, খাব পাৰিব, লৈ যাব পাৰিব। পানী জামু বুলি কোৱা হয় ইয়াৰ, অলপ মানে পানী পানী নিচিনা, অলপ মিঠা মিঠা এনেকুৱা টেষ্টটো লাগে ইয়াৰ। তো আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ, লাগিলে পাব আহিলে। বস্তুটো হ'ল এইটো ভোট জলকীয়া। ইংৰাজীত ইয়াক ঘছ চিলি বুলিও কোৱা হয়, কাৰণ ই খুবেই জ্বলা। মানে আপুনি এটা জ্বলা খাব শেষ কৰিব নোৱাৰিব, ইমান মানে জ্বলা। যদি লাগে আপোনালোকক আহিব পাৰে। তো আপোনালোকে এনেকুৱা ফ্ৰুটছ আৰু ইউনিক টাইপৰ ফ্ৰুটছ যদি খাব বিচাৰে তেতিয়াহ'লে মোৰ দোকানত আহিব পাৰে। দোকানখন এইখন হয়। তো ইয়াতে আহিবৰ কাৰণে মোৰ দোকানৰ লোকেশ্যনটো হ'ল চালবাৰী। চালবাৰী মানে আপুনি যদি চালমাৰা গুৱাহাটী গোৱালপাৰা সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে চালবাৰী যিটো চক পায়, চালবাৰী চকটো পাৰ হৈ কিনে লেফ্ট চাইডে অলপ আগুৱাই আহিব লাগিব, আগুৱাই আহি কিনে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো কেনেকৈ ৰাস্তা দি আহি কিনে ইয়াতে আহিব মোৰ দোকানখন। আৰু আপুনি যদি চাপৰ বহুলপুৰ, ধুবুৰী, কোকৰাঝাৰ, বহুলপুৰ সিফালৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে তালগুৰিটো পাৰ হ'ব লাগিব। তালগুৰি চকটো পাৰ হৈ আহি কিনে চালবাৰী নোপোৱাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয়। এইটো এনেকৈ ৰাস্তা দি আহি কিনে ইয়াতে হ'ব। তো গতিকে আহক সকলোৱে, আৰু আহি এনেকুৱা এটা ধুনীয়া এটা পৰিৱেশৰ মাজত বহি কেনে ভাল ভাল ছিজনেল যিখিনি ফ্ৰুটছ হয় সেইখিনি ফ্ৰুটছ খোৱাত আহি কিনে ইয়াতে ল'ব পাৰে। যদি আপোনালোকে খাব বিচাৰে তেতিয়াহ'লে মোৰ দোকানলৈ আহক আৰু আহি ইয়াতে বিভিন্ন ধৰণৰ ফল মূল, ছিজনেল ফল মূল খাওক বা খাব পাৰিব আৰু লগতে লৈ যাব পাৰিব। তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। লগ পাম আৰু এটা নতুন নেক্সট ব্লগত। ধন্যবাদ। জয় অসম।